গণৰাজ্য দিৱসৰ দিনা নগাঁৱৰ সামগুৰিত প্ৰতিবাদৰ ধ্বনি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোৰ লৈ সমদল পদুমনিৰ বাংলাভাষী লোকসকলৰ বিতৰ্কিত বিধেয়কখন শীঘ্ৰে বাতিল কৰাৰ দাবী ৰাজপথলৈ ওলাই আহিল শতাধিক লোক নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে কেৱল খিলঞ্জীয়াই নহয় অসমত বাস কৰা বাংলাভাষী সকলো বিপদৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে এই বিধেয়ক বাতিল নকৰা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰখাৰ হুংকাৰ প্ৰতিবাদী জনতাৰ নাগৰিকত্ব সংশোধনী 2016 এই আইনখন আমি কোনো পধ্যেই মানি নলওঁ আমি বেংগলী সম্প্ৰদায়ৰ লোক বহু ওলাই আহিছোঁ আমাৰ লগত বহুত দল সংগঠন আই মাতৃ সব আছে গতিকে এই বিলখন আমি পাছ হ'বলৈ নিদিওঁ বাতিল নোহোৱালৈকে আমি কিন্তু এই আন্দোলন কৰিয়েই থাকিম আজি অসম চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ যি সৰ্বা চৰকাৰে আজি আমি সকীয়াই দিব বিচাৰিছোঁ ইয়াৰ দ্বাৰা আজি নাগৰিকত্ব সংশোধনী বিলখন যেহেতু বাতিল নকৰে যদিহে নকৰে তেতিয়াহ'লে আমি এই সংগ্ৰাম অতীতলৈ চলাই যাম